গতিকে আমি এটা কথা সদায় লক্ষ্য কৰিব লাগে যে জুবিনে বেয়া পোৱা কামবিলাক যাতে জুবিনৰ মৃত্যুৰ পিছত নহয়। জোৰ জবস্তি বলপূৰ্বকভাৱে জুবিনৰ কথা কৈ বন্ধ জাপি দিব নাপায় বা বন্ধ হ'ব নাপায়। আৱেগ সদায় থাকিব, এইটো নহয় যে আজি দুদিন তিনিদিন বন্ধৰ কাৰণেহে আৱেগ থাকিব। আৰু যদি আৱেগক আমি পাহৰি যাওঁ তেতিয়া কিন্তু জুবিনো হেৰাই যাব। আমি সেইটো কেতিয়াও নিবিচাৰোঁ। আমি শেষত চৰাইটো যেনেকৈ সজালে আহে, আমিও ঘৰখনলৈ আহোঁ। শেষত দিনটোৰ সকলো কাম শেষ কৰি ঘৰখনলৈ আহোঁ, ঘৰৰ পৰিয়ালৰ মানুহৰ লগত থাকোঁ। গতিকে পৰিয়ালৰ মানুহৰ ডেফিনেটলি কিছু কথা থাকিব আৰু সেই পৰিয়ালৰ মানুহৰ মতক সন্মান জনাই আমি চলিব লাগিব। মোৰ কাৰণে আজিৰ তাৰিখত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল জুবিনৰ যিখিনি কৰ্মৰাজি, সেই কৰ্মৰাজিখিনিক আমি কেনেকৈ এটা স্থায়ী ৰূপ দিব পাৰোঁ সেইটোহে আটাইতকৈ ডাঙৰ কথা। আমি যে লোকৰ সংস্কৃতিক সন্মান জনাব লাগে, এই কথাটো নতুন প্ৰজন্মক শিকাই দিয়া মানুহজনেই হ'ল জুবিন গাৰ্গ। সেইকাৰণে আমি যোৰহাটীয়া মানুহ হিচাপে মই এইটো বিচাৰোঁ যে জুবিনৰ নামত যোৰহাটত এটা সাংস্কৃতিক প্ৰকল্প হওক, এখন গাঁও হওক, পৰ্যটন গাঁও, যাৰ নামাকৰণ হওক জুবিন গাৰ্গৰ নামেৰে। আমি সকলো মৰ্মাহত, সমগ্ৰ ৰাজ্য সমগ্ৰ দেশ আজি স্তব্ধ হৈ গৈছে। আমি বিশেষকৈ অসমীয়া মানুহ হিচাপে অসমৰ প্ৰতিজন মানুহ আজি আৱেগিক আৰু আমাৰ সকলোৰে এনেকুৱা লাগিছে যেন নিজৰ ঘৰৰ ল'ৰা এটাৰ বা ঘৰৰ পৰিয়ালৰ এজন ব্যক্তিৰ মৃত্যু হৈছে। এইটো খুব সঁচা কথা। আৰু তাৰ মাজতো জুবিন গাৰ্গে যিখিনি কাম কৰি গ'ল আৰু জুবিনৰ যিখিনি যোৰহাটৰ লগত যিটো জুবিনৰ সম্পৰ্ক, এই সম্পৰ্কবিলাক লৈ পেলাইও আমি যোৰহাটীয়া ৰাইজ খুব আৱেগিক হৈ আছোঁ। আৰু কিন্তু আৱেগৰ মাজতো আমি কিছু বাস্তৱসন্মত সিদ্ধান্ত ল'ব লাগিব। আমি কোনো কাৰণতেই যাতে আমাৰ সংযম পাহৰি নাযাওঁ, আমাৰ আচৰণৰ কথা আমি পাহৰি নাযাওঁ, এই কথাটো আমি লক্ষ্য ৰাখিব লাগিব। শেহতীয়াভাৱে মই লক্ষ্য কৰিছোঁ কিছু কিছু যুৱকে বা কিছু কিছু জুবিনক ভাল পোৱা মানুহে অত্যাধিক আৱেগৰ বশৱৰ্তী হৈ তেওঁলোকে আমাৰ যিটো জীৱন চলি যোৱাৰ যিটো পদ্ধতি বা ক'ৰবাত যেনেধৰণে জীৱনে গতি কৰিব লাগে বা আমাৰ ব্যৱস্থাটোৱে গতি কৰিব লাগে, সেই ব্যৱস্থাটো জোৰ জবস্তি স্তব্ধ কৰি দিয়াৰ এটা প্ৰয়াস কৰিছে। সেই কথাটো জুবিন গাৰ্গে নিজেও বিচৰা নাছিলে। জুবিনৰ বিভিন্ন গানসমূহৰ যদি কথাবিলাক আমি বিশ্লেষণ কৰোঁ, তাৰ লিৰিক্স যদি আমি চাওঁ খুব গভীৰভাৱে, তাত এটা কথা খুব স্পষ্টভাৱে ওলায় যে জুবিনে সদায় খাটি খোৱা মানুহৰ পক্ষত আছিলে আৰু সদায় জুবিনে এটা কথা কৈছিলে, মই বৰ ধনী মানুহক ভাল নাপাওঁ, মই সাধাৰণ মানুহৰ মাজত সাধাৰণভাৱে থাকিয়েই ভাল পাওঁ। আৰু সেইটো জুবিনৰ জীৱনত সেই কথাটো প্ৰতিফলিতও হৈছে। গতিকে আমি এটা কথা সদায় লক্ষ্য কৰিব লাগে যে জুবিনে বেয়া পোৱা কামবিলাক যাতে জুবিনৰ মৃত্যুৰ পিছত নহয়। কোনো কাৰণতে এই কথাটো মই ব্যক্তিগতভাৱে মানি ল'ব নোৱাৰোঁ যে এজন সাধাৰণ অতি খাটি খোৱা মানুহৰ তেওঁৰ দৈনিক উপাৰ্জন দীঘলীয়া সময়ৰ কাৰণে বন্ধ হৈ থাকক, এই কথাটো হ'ব নালাগে। এনেকুৱা ধৰণৰ কথা হ'ব নালাগে যে মানুহৰ নিত্য ব্যৱহাৰ্য সামগ্ৰী কাৰণে যি দোকান পোহাৰ খোলা থাকিব লাগে, সেইখিনি অন্ততঃ মই ভাবোঁ চলি থকাটো ভাল। আইনগতভাৱে বা চৰকাৰৰ পিনৰ পৰা কোনো ধৰণৰ বন্ধ ঘোষণা নোহোৱা স্বত্তেও স্বতঃস্ফূৰ্তভাৱে কিছু কিছু ঠাইত বন্ধ হৈছে, সেয়া মানুহৰ নিজৰ কথা। কোনোবাই বন্ধ কৰিছে, তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু জোৰ জবস্তি বলপূৰ্বকভাৱে জুবিনৰ কথা কৈ বন্ধ জাপি দিব নাপায় বা বন্ধ হ'ব নালাগে। এইটো খুব গুৰুত্বপূৰ্ণ কথা বুলি ভাবোঁ। আৰু বিভিন্নজনে মোলৈ ফোন কৰিছে, আমি বিভিন্ন ঠাইত আমি কথা পাতিব লগা হৈছে যে কোনো কাৰণতে যাতে এটা উচ্ছৃংখল পৰিৱেশৰ সৃষ্টি নহয়, এটা সংযম ৰাখি আমি যাতে আচৰণ কৰিব পাৰোঁ। আৰু আমাৰ আৱেগ সদায় থাকিব, এইটো নহয় যে আজি দুদিন তিনিদিন বন্ধৰ কাৰণেহে আৱেগ থাকিব। আৰু যদি আৱেগক আমি পাহৰি যাওঁ তেতিয়া কিন্তু জুবিনো হেৰাই যাব। আমি সেইটো কেতিয়াও নিবিচাৰোঁ। আৰু সেইকাৰণে আমি কৈছোঁ, আমি জুবিনক জীয়াই ৰাখিবলৈ হ'লে আমি আৱেগ আৰু সংযম
দুইটাৰ এটা বেলেন্সিং এক্ট আমি কৰিব লাগিব, বেলেন্স হ'ব লাগিব কথা বতৰাবিলাক। এনেকুৱা হ'ব নালাগে যে কোনোবাই পৰিয়ালৰ মানুহক গালি পাৰিব, পৰিয়ালৰ আবেগ অনুভূতিক সন্মান নজনাব, সেইটোও হ'ব নালাগে। কিয়নো পৰিয়ালৰ লোকৰো শেষত মানুহৰ ঘৰখন, আপোনালোক প্ৰত্যেকে এটা কথা চিন্তা কৰক, আমি শেষত চৰাইটো যেনেকৈ সজালে আহে, আমিও ঘৰখনলৈ আহোঁ। শেষত দিনটোৰ সকলো কাম শেষ কৰি ঘৰখনলৈ আহোঁ, ঘৰৰ পৰিয়ালৰ মানুহৰ লগত থাকোঁ। গতিকে পৰিয়ালৰ মানুহৰ ডেফিনেটলি কিছু কথা থাকিব আৰু সেই পৰিয়ালৰ মানুহৰ মতক সন্মান জনাই আমি চলিব লাগিব। জুবিনৰ আজি মৃতদেহ যোৰহাটলৈ অহা নাই, আমিও তাৰ বাবে দুখিত। ময়ো ব্যক্তিগতভাৱে ৰাজ্য চৰকাৰক এপিল কৰিছিলোঁ, ইমেইল কৰিছিলোঁ মুখ্যমন্ত্ৰী মহোদয়লৈ। সেই কথাবিলাক পৰৱৰ্তী সময়ত যি কাৰণতেই নহওক, পৰিয়ালৰ আবেগ, পৰিয়ালৰ অসুবিধা, এইবিলাক কাৰণত নহ'লে, কিন্তু সেই বুলি আমি আবেগত উঠি ভাহি গৈ এটা ভুল সিদ্ধান্ত ল'ম, সেইটো হ'ব নালাগে। মোৰ কাৰণে আজিৰ তাৰিখত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল জুবিনৰ যিখিনি কৰ্মৰাজি, সেই কৰ্মৰাজিখিনিক আমি কেনেকৈ এটা স্থায়ী ৰূপ দিব পাৰোঁ, সেইটোহে আটাইতকৈ ডাঙৰ কথা। যিজন মানুহে নিজৰ জীৱনকালত প্ৰায় 34,000 গান গাইছে আৰু 34,000 গান গাইছে 10,000 দিনত, অৰ্থাৎ গড়ে 3টাকৈ গান গাইছে আৰু 40টা ভাষাত গান গাইছে। মই সকলো ভাষাৰ গান জুবিনৰ শুনিছোঁ, প্ৰত্যেকটো ভাষাৰ, তেলেগু, তামিল, মালায়ালাম, নেপালী, অসমৰ প্ৰতি জনগোষ্ঠীৰ গান গাইছে। আজি আপোনালোকে যদি চাই সামাজিক মাধ্যমত দেখিব যে আজি কমতাপুৰ বা আলিপুৰদুৱাৰৰ ছোৱালী এজনীয়ে জুবিনৰ কোচ ৰাজবংশী গান গাই আছে, মিচিং ল'ৰা এটাই জুবিনৰ গান গাই আছে, একাদশী ৰাতি গাই আছে চাহ বাগানৰ ল'ৰা এটাই। কিহৰ কাৰণে? এই যে কালচাৰেল যিটো সাংস্কৃতিক সংমিশ্ৰণ আৰু সংস্কৃতিৰ জৰিয়তে যে জাতি এটা গঢ়ি উঠে, জাতিটো ৰাজনীতিৰ জৰিয়তে গঢ়ি নুঠে, জাতি গঢ়ি উঠে সাংস্কৃতিক আদান প্ৰদানৰ জৰিয়তে। আমি যে লোকৰ সংস্কৃতিক সন্মান জনাব লাগে, এই কথাটো নতুন প্ৰজন্মক শিকাই দিয়া মানুহজনেই হ'ল জুবিন গাৰ্গ, য'ত অসমৰ বহু আপুৰুগীয়া বনগীত হেৰাই গৈছিলে, অম্বিকাগিৰিৰ গান হেৰাই গৈছিলে, জ্যোতিপ্ৰসাদৰ গান ক'ৰবাত নহয় ক'ৰবাত থমকি ৰৈছিলে, নতুন প্ৰজন্মই শুনিবলৈ বাদ দিছিলে 90 দশকত। এই গানখিনি নতুনকৈ জুবিনৰ কণ্ঠত যেতিয়া শুনিবলৈ ল'লে, তেতিয়াই নতুন প্ৰজন্মই গম পালে যে হুইজ জ্যোতিপ্ৰসাদ, তেতিয়াই গম পালে যে অম্বিকাগিৰি ৰায়চৌধুৰী কোন, তেতিয়াই গম পালে যে আমাৰ আজি মিচিং বিহুত যি মাদকতা আছে, সেই মাদকতা আজি কোনে আনি দিলে? সেই মাদকতা আনিলে জুবিন গাৰ্গে। সেইকাৰণে আমি যোৰহাটীয়া মানুহ হিচাপে মই এইটো বিচাৰোঁ যে জুবিনৰ নামত যোৰহাটত এটা সাংস্কৃতিক প্ৰকল্প হওক, এখন গাঁও হওক, পৰ্যটন গাঁও, যাৰ নামাকৰণ হওক জুবিন গাৰ্গৰ নামেৰে, আৰু জুবিন গাৰ্গৰ নামত জুবিন গাৰ্গৰ সৃষ্টিৰাজিৰ এটা মিউজিয়াম হওক, জুবিন গাৰ্গৰ সৃষ্টিখিনিৰ ওপৰত এটা ৰিচাৰ্চ হওক। সেইটো কেতিয়াবাই হ'ব লাগিছিলে, নহ'লে সেইটো এটা বিদ্যায়তনিক কথা, কিন্তু তাৰ এটা ৰিচাৰ্চৰ প্ৰয়োজনীয়তা আছে। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল ভূপেন হাজৰিকাৰ পিছত অসমীয়া সংস্কৃতিক প্ৰতিনিধিত্ব কৰা, অসমীয়া সংস্কৃতিক, জুবিন গাৰ্গ অকল গায়ক নহয় দেই, জুবিন গাৰ্গে অসমৰ প্ৰতিটো জাতিসত্তাক একেলগে লৈ অসমীয়া জাতিটোক যে বান্ধি পেলাইছিলে, এই বান্ধি পেলোৱা কামটো এই যে সাংস্কৃতিক আইকন বুলি যাক আমি কওঁ, এই সাংস্কৃতিক আইকনজনে লৈ গৈছিলে। সেইকাৰণে জুবিনৰ নামত আমি এনেকুৱা এটা প্ৰকল্প যোৰহাটত হোৱাটো বিচাৰোঁ, যি পৰৱৰ্তী সময়ত যোৰহাটীয়া ৰাইজৰ লগতো মই কথা পাতিছোঁ, আমি কথা পাতি আছোঁ ৰেগুলাৰলি, যে আমি কেনেকৈ এই কামটোৰ স্থায়িত্ব দিব পাৰোঁ। সেইটোহে আমাৰ কাৰণে ডাঙৰ কথা। আবেগৰ বশৱৰ্তী হৈ সংযমহীন আচৰণ যাতে কোনেও নকৰে, এইটোৱে মই সকলোলৈকে আহ্বান জনালোঁ। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন। 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা, 16টা প্ৰজেক্ট, 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক। অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব, বেডমিণ্টন কোৰ্ট, কমিউনিটি হল, কিডছ প্লে এৰিয়া, স্প্লেছ পুল আৰু জিম ক্লাব। প্ৰতিটো ব্লকত থাকিব 2.5 BHK, 3 BHK,
3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ হাঁহি আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003301010 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰাজান যোৰহাট 785001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ যোৰহাটৰ প্ৰথমখন NABH স্বীকৃতিপ্ৰাপ্ত চিকিৎসালয় এজে নাৰ্ছিং হোমত নৱসংযোজন কেটলেব 96খন বিছনাযুক্ত নিউৰোলজি নেফ্ৰলজি ইউৰোলজি মেডিচিন OBSN গাইনোকোলজি অৰ্থপেডিক্স পেডিয়াট্ৰিক্স কাৰ্ডিঅলজি প্ৰতিটো বিভাগৰে নিয়মীয়া OPDৰ লগতে ডায়ালিসিছৰ সুবিধাযুক্ত চিকিৎসালয়খনত সংযোজন কৰা হৈছে হৃদৰোগীসকলৰ বাবে অত্যাধুনিক কেটলেব য'ত মুখ্য চিকিৎসক হিচাপে আছে অভিজ্ঞ কাৰ্ডিঅলজিষ্ট ডক্টৰ গৌতম দাস আৰু তেখেতৰ সহযোগীসকল ইতিমধ্যে যোৰহাটস্থিত চিকিৎসালয়খনত প্ৰথমবাৰৰ বাবে সম্পন্ন হৈছে এনজিঅগ্ৰাফি আৰু এনজিঅপ্লাষ্টি ইয়াৰ লগতে 12খন বিছনাযুক্ত ICU নিঅনেটাল ICU তথা মাল্টি স্পেশালিটি হস্পিটেল হিচাপে তিনিটাকৈ মডুলাৰ OTৰ উপৰিও 24 ঘণ্টাই ৰাইজৰ বাবে উপলব্ধ এক্স-ৰে আল্ট্ৰাছাউণ্ড আৰু CT স্কেনৰ লগতে অত্যাধুনিক চিকিৎসা সেৱা